Hello everyone, আমি আহি পাই গলোহি এয়া উৰিষ্যা যেহেতু আমি উৰিষ্যা আহিছো আৰু এতিয়া এয়া ফ্লাইটৰ পৰা নমা নাই মই একেবাৰে লাষ্টত দেখিছে একেবাৰে ফ্লাইটৰ লাষ্টত আৰু ৰখি আছো যেহেতু ফ্লাইটৰ দৰজা খুলি দিয়া নাই তো সেইবাবে এনে বোলো অকণমান দেখাই দিওঁ আপোনালোকক পাছফালখন কেনেকুৱা যিসকলে উঠা নাই আজিকালি সকলোৱে উঠিছে বাৰু আৰু এইফালে আমি কি বুলি কয় জগন্নাথ মন্দিৰ যাব ওলাইছো এয়া জগন্নাথ মন্দিৰ সকলোবিলাক ৰেডি হৈ আছো ভোক লাগিছে কিবা এটা খাই লওঁ বুলি ভাবিলো সেইটো কাৰণে এখন হোটেলতে এনেকৈ সোমাইছো কিবা এটা খাই লওঁ বুলি জানবা আমি সকলো বহি আছো এতিয়ালৈকে আমাৰ খানা আহি পোৱাহি নাই আৰু এটা ফ্যামিলি গৈছিলে আৰু মা দেউতা জানবা এনেকৈ গৈছিল আৰু এয়া মোৰ শহুমা দেউতা এয়া এইফালে মোৰ মানুহজন আৰু মই ইয়াতে যি ফটো উঠিলো একেলগে তাৰপিছত ফটো উঠিবলৈ নাপালোৱে আৰু মানুহজনৰ লগত আৰু এয়া এতিয়া গৈ আছো আমি যিখন হোটেলত আছিলো মানে সেই তাৰ পৰা জগন্নাথ মন্দিৰলৈ বেছি দূৰ নহয় সেইবাবে আমি খোজেৰে গৈ আছিলো 1 কিলোমিটাৰ মান নহবই চাগে নে হয় যদিও নাজানো বাৰু হলেও 1 কিলোমিটাৰ হ'ব নহলেও মানে তাতকৈ কমেই হ'ব তো এনেদৰে গৈ আছিলো আৰু জায়গাটুকা ভালেই লাগিলে কিন্তু অলপমান লেতেৰা টাইপৰ হয় মানে বাট পথবিলাক ইমান চাফা নহয় এনেইটো ভালেই আৰু যেহেতু মন্দিৰ আছে মন্দিৰত বহুত মানুহ হয় ন অনবৰতে মানুহ হৈয়ে থাকে আৰু তো সেইবাবে চাগে অকণমান লেতেৰা নেকি আৰু ইয়াতে খাজা একদম এইবিলাক দেখিছে খাজা মানে খাজাটো মেইন আৰু তাত আৰু খাবলৈও ভাল একদম হেতৰ পিওৰ ঘিত বনায় তো সেয়াই খালি আনিব নোৱাৰিলো বাৰু তাতে খালো আৰু এয়া আমি আহি পাই গলোহি জগন্নাথ মন্দিৰ দেখিছেনে ইমান ডাঙৰ মন্দিৰ আৰু বহুত মানে ভাল লাগিলা মন্দিৰ ভাগলৈ গৈ বহুত মানুহ হয় তাতে ভিতৰত আমাক ভিডিঅ' কৰিব নিদিলে সেইবাবে এনে বাহিৰখনকে অকণমান কৰি দিছো তাৰপিছত আৰু মানে বহুত ডাঙৰ বহুত মানুহ ভিৰ হয় আমি মন্দিৰৰ ভিতৰ ভাগত আমি মানে খোজ কাঢ়িবলগীয়া হোৱাই নাই মানুহে মানে ইমানেই ঠেলিছে তো কিছুমানৰ মানে গ'লেও মানে দৰ্শন কৰিবই নোৱাৰে তো সেয়াই আৰু ময়ো মানে সেই মানে ঠেলা হেঁচাত এক ঝলকহে পালোঁ আৰু ভগৱানক হ'ব এক ঝলক পালেও তো সেয়াই আৰু জগন্নাথ মন্দিৰৰ বিষয়ে জানেই নহয় ইয়াতে কৃষ্ণ ভগৱানৰ হাৰ্ট আছে বুলি কয় আৰু যি হাৰ্ট মানে নজ্বলাত ইয়াতে ৰাখি দিলে তেনেদৰে সকলোৱে জানেই ইউটিউবত চাৰ্চ কৰিলে গম পাব মন্দিৰৰ বিষয়ে আৰু এয়া চাওকচোন এয়া দুৰ্গা মাক এয়া কাপোৰ চেঞ্জ কৰি দিছে আৰু এইজনী মই আৰু এইফালে মা সেয়াই মই চাদৰ মেখেলা লৈ গৈছিলোঁ দেই পিন্ধিবলৈ কিন্তু ইমানেই মানুহ হয় বুলি গম পালোঁ আৰু মন্দিৰৰ পৰা আকৌ আমি বেলেগ ফালেও যোৱাৰ প্ৰগ্ৰেম এটা আছিলে সেইবাবে মই নিপিন্ধিলোঁ ভালেই হ'ল একদম ইমানেই ঠেলা হেঁচা মানুহ ইমানেই ভিৰ মানে বহুত ভিৰ তো সেয়াই আৰু এয়া এতিয়া ৰখি আছোঁ মন্দিৰৰ পৰা আমি ইতিমধ্যে ওলাই আহিলোঁ এয়া জোতা চেণ্ডেল পিন্ধিছোঁ ইয়াতে মানে জোতা চেণ্ডেল থৈ যাবৰ কাৰণে ইয়াতে বেগ মোবাইল এইবিলাক দিছে মানুহ ভিৰ লাগি আছে ইয়াতে মানে একো নিব নিদিয়ে মন্দিৰৰ ভিতৰ ভাগলৈ তো তাতে চব মানে জমা কৰি থৈ যাব লাগিব বেগ মোবাইল জোতা চেণ্ডেল চব সকলোবিলাক আৰু এয়া দেখিছেনে ভোগৰ কাৰণে এইবিলাক চাউল আৰু কিবা কিবি এইবোৰ চব্জি এইবিলাক আনি আছে শাক পাচলিবিলাক তাতে ভাতো দিয়ে খাবলৈ আৰু এই ফুলজোপা চোন ইমান ধুনীয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে আৰু আমি অৱশ্যে ভাত নাখালোঁ ভাতটো মানে 3টা বজাতহে হয় বুলি ক'লে সেইটো কাৰণে আমি ভাত নাখালোঁ আৰু এয়া আকৌ আহি পাই গ'লোহি আমি হোটেল আৰু এতিয়া মন্দিৰৰ পৰা আহিলোঁ তাৰপিছত হোটেল আহি আকৌ কাপোৰ এয়া চেঞ্জ কৰি এতিয়া আমি যাম সাগৰলৈ আৰু এয়া সাগৰ দেখিছেনে সাগৰত কিমান ধুনীয়া দুৰ্গা মা এয়া বালিৰে বনাই আছে এতিয়া আহি গ'লোঁ আৰু সাগৰখনো সেই কি বুলি কয় আমাৰ হোটেলৰ পৰা বেছি দূৰ নাছিলে আমি মানে মা দেউতা যিহেতু লৈ গৈছোঁ নহয় তো সেইবাবে মানে হোটেলখনো ইমান ভাল নহয় তো তথাপিতো মানে কি হ'ল মা দেউতাহঁতি বেছি খোজকাঢ়িব নোৱাৰে যে
সেইবাবে মানে হোটেলৰ কাষতে য'ত মন্দিৰো ওচৰ হয় কি বুলি কয় সাগৰো ওচৰ হয় সেই হিচাপতে আমি মানে হোটেলখন বুক কৰিছিলোঁ। আৰু এয়া আমি এয়া দেখিছেনে কেমেল আৰু এয়া সাগৰ, খুব ভাল লাগে সাগৰৰ গভীৰতাখিনি। এয়া দেখিছেনে আমাৰ ধনুৱে অৱশ্যে উঠিলে, মই অৱশ্যে নুঠিলোঁ বাৰু উত্তৰ পিঠিত। এয়া ধনু উঠিবলৈ এইজনী ধনু উঠিছে আৰু লগতে ধনুৰ আপাক উঠিলে, আমাৰ মামলো উঠিলে। সেয়াই, মই নুঠিলোঁ আৰু কিনো উঠিম আৰু, ইহঁতেই উঠকচোন, সিহঁতি খোজ হওক হেপী হওক পোৱালিকেইটা। তো সেয়াই হাই গাইছ, এজনী মই এয়া এইখিনিতে মাটিতে কৰিছে, এয়া দেখিছে দেউতা কেনেকৈ কৰিবলৈ গৈছে। মই বেলেগ কিবা কৰিছে বুলি ভাবিছোঁ, এতিয়া কেনেকৈ পলাব চাব দেই, পানীখিনি আহিব যে চাব দেই, পলাব এয়া দেখিলে কেনেকৈ পলালে। পানীত নামিলে মনটো নাছিলে মানে জোতাযোৰ তিত থাকিব যে সেইকাৰণে। এয়া চাওক বিচত কি ধুনীয়া পানী আহি আছে, এয়া চাওক এয়া আমাৰ ইয়াত ধেৰ মানুহ আহিছে বিচত আৰু ভয় কৰিছে মাজলৈ যাবলৈ। ইয়াত দেখিছে আৰু মই কেমেলৰ ওপৰত উঠিছিলোঁ নহয়, আপোনালোকক ক'বলৈ অথনি পাহৰিয়ে থাকিলোঁ মানে, এতিয়া কৈ দিছোঁ দেই। এয়া চাওক খাৰুমণি দোকান, এই যে লাইন পাতি থোৱা আছে সেইখিনি মোৰ বস্তু দেই, লাইন পাতি থোৱাখিনি খাৰু সেইবোৰ আৰু ৰবৰ সেয়া মন্দিৰ সেইবোৰ মই কিনিছোঁ, সেইবোৰ খাৰু আৰু এইবোৰ মণি চনি আৰু কাণফুলি চানফুলি সেইবোৰ